মুম্বাইলৈ প্ৰতি বছৰে চিকিৎসাৰ বাবে অসমৰ শতাধিক ৰোগী মুম্বাইত গৈ চিকিৎসা কৰাৰ ক্ষেত্ৰত বিভিন্ন অসুবিধাৰ সন্মুখীন হয় ৰোগীসকল আৰ্থিকভাৱেও জুৰুলা হৈ পৰে ৰোগীৰ পৰিয়াল এই সকল ৰোগীক কিঞ্চিত সকাহ দিয়াৰ বাবে দীপশিখা ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু মুম্বাই আছাম হাউচৰ সহযোগত ৰোগীসকলৰ বাবে আগবঢ়াইছে বিনামূলীয়া বাছ সেৱা মুম্বাইস্থিত আছাম হাউচত ভাৰত বেঞ্জৰ এখন বাছ প্ৰদান কৰে এএছটিচিয়ে মুম্বাইস্থিত অসম ভৱন আমি এখন অসম ৰাজ্যিক পৰিবহণ নিগমৰ ফালৰ পৰা এখন শীতাপ নিয়ন্ত্ৰিত ভাৰত বেঞ্জৰ বাছ ইয়াতে আজি আমি অৰ্পণ কৰিছোঁ যাতে অসম ভৱনত অসমৰ পৰা আহি বিভিন্ন ইয়াতে মানে চিকিৎসাৰ বাবে যিসকল ৰোগী ইয়াতে উপস্থিত হয় বা তেখেতসকলৰ আত্মীয়ক হস্পিটাললৈকে যাতে অনা নিয়াৰ ক্ষেত্ৰত সুবিধা হয় এই দিশৰ প্ৰতি আমি লক্ষ্য ৰাখি আজি এছটিচিৰ ফালৰ পৰা এখন ভাৰত বেঞ্জৰ বাছ ইয়াতে অৰ্পণ কৰা হ'ল অসম ভৱনত থকা ৰোগীৰ লগতে আত্মীয়সকলৰ বাবে চিকিৎসাৰ ক্ষেত্ৰত যাতে সুবিধা হয় তাৰ বাবে লোৱা হৈছে এই বিশেষ পদক্ষেপ আজি 4 মাহৰ পৰা ট্ৰিটমেণ্ট কৰি আছোঁ টাটাত যথেষ্ট যোৱাত অসুবিধা থকা সত্ত্বেও অসম ভৱনৰ বাছৰ দ্বাৰা যোৱা কৰি আছোঁ এতিয়া শীততাপ নিয়ন্ত্ৰণ বাছ পোৱাত অকল মোকেই নহয় সকলো পেচেণ্টকে বহুত সুবিধা হ'ব বুলি মই আশা কৰিছোঁ এই বাছ সেৱা হ'ব সম্পূৰ্ণ বিনামূলীয়া মুম্বাইস্থিত আছাম হাউচত আনুষ্ঠানিকভাৱে এই বাছ প্ৰদান কৰে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়ে ববিতা গগৈ ৰিপৰ্ট প্ৰাগ নিউজ